নমস্কাৰ বন্ধু বান্ধৱী সকল কি খবৰ আশা কৰো সকলো ভালে কুশলে আছে আৰু ঘপককে আহিলো আপোনালোকৰ ওচৰলে আৰু এটা কথা এটা কবলৈ ওলাইছো কালি ৰাতি 10 বজাত হঠাতে এটা ফোন আহিলে আৰু সেই ফোনটো প্ৰথমতে ৰিসিভ নকৰো বুলি ভাবিছিলো কিন্তু আমাৰ BSNL এটা নম্বৰ দে আপোনালোকক কৈছো BSNL এটা নম্বৰ কাৰণ ফোন কৰিছে ভিডিও কল কৰা নাই দে BSNL নম্বৰ আৰু কথা এষাৰ আছে ভগৱানে যি কৰে ভালৰ কাৰণে কৰে তাৰ পিছত ৰাতি 10টা বজাত বলো কোনে ফোন কৰিলা তেতিয়া ধৰক আমাৰ ডিকুৰাহে মোৰ লগত আছে ডিকুৰে এটো ফোন চাই আছে ডিকুৰাহে আৰু মই আছো মিষ্টাৰ তেতিয়া মানে পাকঘৰত আছে তাৰ পিছতে 10টা বজাত যেতিয়া ফোনটো আহিলে তেতিয়া ৰিসিভ কৰিলো ৰিসিভ কৰি পেলা হেল্ল কি কৰি আছো তেনেকে প্ৰথম শব্দটো তেনেকে কৈছে হেল্ল কল্পনা কি কৰি আছো এনেকে ক'লে তাৰ পিছতে মোৰ মাতটো চিনাকি লাগিছে কাৰণ ধৰক সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হোৱা হয় আৰু মোৰ ঘৰৰ ওচৰৰ পৰা বেছি ঘৰো নহয় তেওঁলোকৰ ঘৰৰ ওচৰলে আৰু মোৰ ঘৰৰ লগতে হয় তেওঁলোকৰ ঘৰ মানে এখন গাঁও ইফাল সিফাল তাৰ পিছতে কৈছে ও কল্পনা কি কৰিছ ভালে আছনে তেনেকে ক'লে মইছো ভালে আছো তাৰ পিছত কৈছে চিনি পাইছনে মইছো পাইছো আমুক নহয় নেকি মই নামটো ক'লো আৰু কৈছে হয় হক দে তই যে মোৰ নামটো ক'ব পাৰিছ মোৰ মাতটো যে এতিয়াকে এনেকে মনত ৰখাইছ বলো তাৰ পিছত হেফালে পৰা মানে তাই কথা কিটা মানে কপা মাতেৰে কৈছে তাৰ পিছতে মই বলো তু খবৰ খাতি কৰচোন তাৰ পিছতে ক'লে খবৰ খাতি কোৱাৰ পিছত ফোনটো এনেকে থৈ লৈছো ৰব দেই তাৰ পিছতে মই কলো তোৰ খবৰ খাতি কচোন তাৰ পিছতে তাই প্ৰথম ক'লে কৈছে আগৰ কথাটো জানোই আগৰ খবৰটো কি বুলি কম আৰু মানে প্ৰথমতে তেওঁ প্ৰথম স্বামী তেনেকে ঢুকাইছে নিজে ঢুকাইছে মানে সুইসাইড কৰিছে তাৰ পিছতে দ্বিতীয়জন স্বামী একদম আমি একেলগে পঢ়া তাৰ পিছতে দ্বিতীয়জন স্বামীও বিয়া হৈ গৈছিলে তাৰ পিছতে দ্বিতীয়জন স্বামীও ঢুকালে তাৰ পিছত এতিয়া অকলশৰীয়া যেহেতুকে আমাৰ মোৰ বান্ধৱী বুলি কৈছো আৰু বান্ধৱীৰ হাতৰ লৰা নাছিলে ছোৱালী 4 গৰাকী আছিল আৰু 4 গৰাকীৰ তাৰ ভিতৰতে এগৰাকী ঢুকালে 3 গৰাকী আছে বাৰু কিন্তু সকলোৰে নিজৰ এখন সংসাৰ আছে হয় কোনে কাৰ দায়িত্ব ল'ব তাৰ পিছতে মোক মানে ক'লে আৰু যে মোৰ অৱস্থাটো একদম বেয়া মানে হাড়ডালে চালডালেহে আছে মোৰ তেনেকে কৈছে আৰু দেই মনৰ তাৰ পিছতে কৈছে তোৰ ভিডিও চাই থাকো ন তই বহুত ভালত আছ দে মোক মানে তেনেকে কৈছে তাৰ পিছত আগতে ইমান কষ্ট ন তই এটা ভালত আছ মই আছো আৰু দে ভগৱানে ৰখাইছে আৰু দে বাকি কচোন তু কি হৈছে কৈছে মোৰ এনেকুৱা এটা বেমাৰ হৈছে যেটো বেমাৰ মানে মই সপোনতো ভাবা নাছিলো এনেকুৱা এটা বেমাৰ মোৰ হ'ব বুলি তাৰ পিছতে মই কৈছো কি বেমাৰ ন তই মোক কচোন তাৰ পিছত কপা বলো 10টা বাজিছে আৰু তেতিয়া মইছো এতিয়া তই ভাত পানী কৈছে মানুহজনৰ ঘৰত আছো আৰু কৈছে আৰু মানুহজনৰ ঘৰতে আছো কোনোটো নাই আৰু মই অকলশৰীয়া এটা গাটো ইমান বেয়া কিন্তু মোক চোৱা চিতা কৰিবলৈ কোনোৱে নাই কিয়া তাৰ পিছতে কৈছে বহুত দুখ লাগিলে কিন্তু এতিয়া আপোনালোকক এটা কাৰণে এটা কথাখিনি কৈছো মই আহিছো মিষ্টাৰ বেংকলে আৰু বেংকলে আহোঁতে মানে গাড়ীখনৰ ভিতৰত সুন্দৰকে সোমাই পেলাই কথাকিটা কৈছো আৰু বাহিৰ ভিতৰলে যোৱা নাই কিয়া এপাক গৈ আহিলোগে এটা সহি মাৰিব লাগে সহিটো মাৰি আকৌ গাড়ীৰ ভিতৰতে বহি আছোহি বলো এইখিনি কথা আপোনালোকক কওঁ মানে মনটো খুৰ ধুৰাই আছে আৰু ৰাতি ভিডিও নবনালো আৰু তাৰ পাছতে মিটিৰ কুটুম যোন সকল আছে তেখেত সকলো তাই দায়িত্বটো তেনেকে নলয় সবৰে এখন সংসাৰ আছে তাৰ পিছত আৰু মই খুদিলো বলো তই এনেকে খোৱা বোৱাটো এতিয়া কৈছে মই কুমৰা অকন ভাজিছো তাকে ভাতকিটা খাও মোৰ মানে মনটো ইমান দুখ লাগিছে বিশ্বাস কৰিব মানে ইমানেই দুখ লাগিছে তাৰ পিছত কৈছে কুমৰা অকন ভাজিছো এনেকুৱা তাকে অকমান খাও আৰু ভাত কেইটামান এটা আৰু উপায়টো নাই মই তাৰ পিছত খুদিলো আৰু তাৰ পিছত বলো এই নাম্বাৰটো বহুত দিনৰ আগতে মানে মই নাম্বাৰটো সেভ কৰি থৈছিলো কিন্তু সেই নাম্বাৰটোত ফোন অহা নাই এটো নাম্বাৰ বেলেগ মানে BSNL নাম্বাৰ তাৰ পিছত বলো এই নাম্বাৰটো কাৰ তোটো নাম্বাৰটো বেলেগ আছিল মই হেতু নাম্বাৰহে সেভ কৰি থৈছো তাৰ পিছত কৈছে নহয় এটো মোৰ ভিন্দু এজনৰ ফোন মোৰ ফোনটোত মানে ৰিচাৰ্জ নাই যে আউটগোইং ইনকামিং দুইটা কাটিলে আৰু এই মই এতিয়া মোৰ বেমাৰৰ কাৰণে মানে ভিন্দু সিমটো এনে থৈ দিছিলে মই এতিয়া মোবাইলত লগাই লৈছো আৰু কাৰণ এটো ফোনত মানে আউটগোইং ইনকামিং আছে যে সেইকাৰণে লগাই লৈছো আৰু তো নাম্বাৰটো মোৰ মনত আছে কাৰণে তোলৈকে ফোন এটা কৰিলো আৰু তাৰ পিছতে মই বলো কচোন এতিয়া কেনেকুৱা কি মানে সকলোখিনি খুদিলো মোৰ বিশ্বাস কৰিব ৰাতি এনেকুৱা মনটো বেয়া লাগিছে দেই আমি একেলগতে ন পঢ়া শুনা কৰা পঢ়াটো ভাল আছিলে বাৰু তাৰ পিছতে যেতিয়া ক'লে যে এনেকে ভাতকিটা খাব লাগে মই মানে সকলোখিনি খুদিলো কি কৰি আছো এতিয়া কেনেকে এতিয়া থাকিবি তাৰ পিছতে ক'লে আৰু যে মোৰ হাতত এতিয়া পইচা থকা হেতেন মই এতিয়া বেমাৰৰ মানে মই মেডিচিন কিটাকে আনিব পাৰিলো হেতেন মেডিচিন খোৱা নাই বুলি কৈছে মানে বেমাৰটো কি হ'ল সুগাৰ হল মানে
অন্য বেমাৰ নহয়, চুগাৰ হৈছে আৰু চুগাৰটো একদম 400+ হৈ গৈছে আৰু তাই সেইকাৰণে গাটো কপি থাকে, তাৰপিছতে মানে আৰু মাথা ঘূৰাই থাকে, গা কপি থাকে, গাটো কপাৰ লগে লগে বিচনাখনতে শুই দিয়ে, কোনোতো পানী এটোপা দিয়া মানুহও নাই। তাৰপিছতে এতিয়া ওলাইছো আৰু দেই যাবলৈ। তাৰপিছতে ইমানখিনি কথা কোৱাৰ পিছত মোৰ ইমান মনটো বেয়া লাগিলে। তাৰপিছতে মই কি কৰিলো, তাইক ৰিচাৰ্জটো ভৰাই দিলো এইটো ফোনত। তাইক কোৱাও নাই মই ৰিচাৰ্জটো ভৰাই দিম বুলি। তাৰপিছতে ৰিচাৰ্জটো ভৰাই দিলো। ভৰাই দিয়াৰ পিছতে আজি আকৌ এতিয়া মই বেংকলৈ অহা আগে আগে ফোন কৰিছো, বোলো এনেকুৱা কথা। কাৰণ আমাৰ ধৰক মা দেউতাও অকলে থাকে, হয়, মা দেউতা অকলে থাকে। মই তাইৰ লগত আলোচনা কৰিলো, বোলো অন্তত তই খোৱা বোৱা মুঠি ভালকে পাবি, পিন্ধা কৰাখিনি ভালকে পাবি, তই নহবা মোৰ লগতে থাক, মই কৈছো। তাৰপিছতে তাই বাৰু না কৰা নাইকিয়া। গতিকে আপোনালোকক কম, মানে বহুত বেয়া লাগিছে আৰু কোনো নাইও, তাই আগলে পিছলে কোনো নাই। বিবাহ হৈছিলে যদিও মানে সতি সন্তান নহল, সেইটো কাৰণে কিন্তু বহুত বাচিছে। সতি সন্তান নহল কাৰণে বেছিকে বাচিছে আৰু তাই। এতিয়া ধৰক এগৰাকী মানুহ খালো নেখালেও নাই, তেনেকুৱা ধৰণৰ কথা আৰু তেনেকুৱা ধৰণৰ কথা। তাৰপিছতে এতিয়া মানে আপোনালোকক কি বুলি ক'ম, সেইখিনি কথা যেতিয়া মানে তাই মুখৰ পৰা শুনিলো, বোলো নাই মই এনেকুৱা এটাকে কৰো। আৰু এতিয়া আহি পেলাই তাই কেইটামান পইচাৰ মানে অসুবিধা হৈ আছে, সেই পইচা কেইটা দি পেলাই মই তাই বেমাৰৰ মানে মেডিচিন কেইটা আনি দিওঁ। আনি দিয়াৰ পিছত ভালে ভালে মা দেউতাৰ লগতে ৰাখিম বুলি ভাবিছো। আৰু তাইও যিহেতুকে বায়েক এগৰাকী আছে, দুগৰাকী বায়েক আছে, এই বায়েক দুগৰাকীৰ লগত আলোচনা কৰিলো। কাৰণ তেওঁলোকৰো এখন সংসাৰ আছে, তেনেকে তাইক ৰাখিব পৰা অৱস্থাত নাই। এগৰাকীৰ লগত অলপ দিন থাকিলেহি, তেনেকে মানে ধৰক স্বামীৰ ঘৰখনতে তাই এতিয়া সুৰক্ষিত বুলি ভাবিছিলে। কিন্তু এতিয়া ধৰক বেমাৰ আজাৰত এতিয়া চোৱা মানুহ কোনো নাই যেতিয়া, মই বোলো নাই, বেমাৰখিনি মেডিচিনখিনি আনি কৰি দি পেলাই তোক আমাৰ মাহঁতৰ লগতে থম দে, তেনেকে মানে কথা পাতিছো। আৰু যদি হয় সেইটোৱে তাই হ'ব বুলি কৈছে, আপোনালোকক দেখাম। সেইকাৰণে এতিয়া তাইৰ কাৰণেও কিবা এটা পইচা পাতি ব্যৱস্থা কৰিব লাগিব, দি পঠিয়াম আজি। দিলে তাই তেতিয়া মেডিচিন কেইটা খাব পাৰিব। মানে ডক্টৰৰ এটা চেকআপ কৰোঁতে একদম ইমানেই বেছি হৈ গ'ল চুগাৰ আৰু লগতে প্ৰেছাৰ, হাই প্ৰেছাৰ। সেয়াই চাওক, এইপিনে তাই মূৰ ঘূৰাই থাকে, মানুহজনী হাড়ডালে চালডালে আছে, কিন্তু হাই প্ৰেছাৰ আৰু চুগাৰ। এতিয়া চাওকচোন মেডিচিন নাখালে কেনেকে থাকিব বাৰু তাই। এতিয়া এই মাত্ৰ ফোন কৰোঁতে কৈছে মই আৰু শুই আছো। বোলো কি খালি? কৈছে লাল চাহ একাপে বিস্কুট এটাই খালো আৰু গায়ে ধোৱা নাই, শুই আছো। কিন্তু এতিয়া বাজিলে 12টা। গতিকে জানি শুনি বহুত বেয়া লাগিছে জানি পেলাই। এতিয়া ওচৰতো নাই, মোৰ পৰা বহুত দূৰ, শিৱসাগৰত। তাই এতিয়া শিৱসাগৰত থাকে, গতিকে একদম বহুত বেয়া লাগিছে। আপোনালোকক দেখাম বাৰু দেই, মই যিমানখিনি পাৰো তাইকো কিবা এটা কৰি দিব লাগিব। আৰু মাজতে মই কৈছিলো, বোলো তই কাপোৰৰ দোকান এখনতে থাক বা কিবা এটা শিকচোন। কৈছে সেইবিলাক আজিকালি বিউটি পাৰ্লাৰ শিকিবলৈও পইচা পাতি লাগিব, বা কাপোৰৰ দোকান এখনত প্ৰথমতে থাক বুলি নৰখাব, তেনেকুৱা ধৰণৰ কথা। মানে এনেকুৱা বিধৱা মানুহসকলক কিছুমানে ৰাখিবলৈ বেয়া পায়, মোক তেনেকে কিছুমান তাই কৈছিলে। কিন্তু সেয়া আৰু এতিয়া যদি হয় আপোনালোকক মানে কম আৰু কিমানখিনি কি পাৰো, আৰু কোন হয় ক'ত ঘৰ সেইটো আপোনালোকক জনাম। কিন্তু মই য'ত শৈশৱ কাল, মোৰ প্ৰাথমিক শিক্ষা য'ত আৰম্ভ কৰিছিলো, সেই বিদ্যালয়ৰ লগতে হয় তেওঁলোকৰ স্কুল, তেওঁলোকৰ ঘৰটো আৰু বাসগৃহ মানে আমাৰ মাৰ ঘৰৰ ওচৰতে। আৰু মাহঁতৰ লগতো কথা পাতিলো, দেউতাৰ লগতো কথা পাতিলো। কৈছে একো বেয়া কথা নহয়, মোৰ লগতে থাকিব পাৰিব। কাৰণ মানে অইন কথাটোলে নহয়, তাই খোৱা মুঠিয়ে অকণমান সুখত থাকিব পাৰিব, খাব কৰিব পাৰিব, থকাটোও ভালকে থাকিব পাৰিব। সেয়াই, গতিকে ব'লক এতিয়া আহি আছো ঘৰলৈ, আকৌ আপোনালোকক লগ পাই আছো।